ডাঙৰীয়া, প্ৰশান্ত ফুকন ডাঙৰীয়া, আমাৰ বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়া, বিনোদ হাজৰিকা ডাঙৰীয়া, তেৰছ গোৱালা ডাঙৰীয়া, তৰংগ গগৈ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া, অসীম হাজৰিকা ডাঙৰীয়া, ডক্টৰ চৈকত পাত্ৰ ডাঙৰীয়া, টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া, সুৰুজ গোহাঁই ডাঙৰীয়া, পুষ্পাঞ্জলি সোণোৱাল ডাঙৰীয়ানী, নাৰায়ণ কোঁৱৰ ডাঙৰীয়া, বিক্ৰম কৈৰী ডাঙৰীয়া, মমতা হোজাই ডাঙৰীয়ানী, সভাত উপস্থিত শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ অতিকে মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, আজি আমি ডিব্ৰুগড়ত এটা ভাল উদ্দেশ্যলৈ গোট খাইছো। অসমত এই বছৰ আমি 3,10,31 গৰাকী ছাত্ৰ ছাত্ৰীক একোখনকৈ চাইকেল দিম, যোনে নেকি ক্লাছ 9ত পঢ়ে। আৰু আজি ডিব্ৰুগড়ত এই অনুষ্ঠানটো আমি আৰম্ভ কৰিম। আজি ডিব্ৰুগড়ৰ ছাত্ৰ ছাত্ৰীক আমি হাতত চাইকেল তুলি দিম আৰু তাৰ পিছত আমি গোটেই অসমতে বিদ্যালয়বিলাকৰ ছাত্ৰ ছাত্ৰীক, নৱমমান শ্ৰেণীত পঢ়া ছাত্ৰ ছাত্ৰীক আমি একোখনকৈ চাইকেল দি যাম। আমি চাইকেলখন কিয় দিছো, এই কথাটো যদি আমি বুজি পাওঁ তেতিয়াহ'লে আমি সকলোৰে একে নহয়। কোনোবাই এজন ভাল খেলুৱৈ হ'ব বিচাৰে, কোনোবাই এজন ভাল গায়ক হ'ব বিচাৰে, কোনোবা এজন ভাল আৰ্টিষ্ট হ'ব বিচাৰে, কোনোবা শিক্ষক হ'ব বিচাৰে, কোনোবা প্ৰফেচাৰ হ'ব বিচাৰে, কোনোবা ডাক্তৰ হ'ব বিচাৰে, কোনোবাই ইঞ্জিনিয়াৰ হ'ব বিচাৰে, কোনোবাই ফটোগ্ৰাফী কৰিব বিচাৰে, কোনোবাই সাংবাদিক হ'ব বিচাৰে। অৰ্থাৎ আমাৰ সকলোৰে সপোন বেলেগ বেলেগ, কিন্তু আমাৰ সপোনবিলাক পূৰণ কৰিবৰ বাবে আমি এটা পৰ্যায়লৈ সকলোৱে শিক্ষা গ্ৰহণ কৰিব লাগিব। কিন্তু আমি অসমত দেখা পাইছিলো যে প্ৰতিজন ল'ৰাই বা ছোৱালীয়ে যদিও কলেজত বা স্কুলত বা প্ৰাইমেৰী স্কুলত নামভৰ্তি কৰে, আমাৰ অসমত প্ৰথম 4-5 বছৰ পঢ়াৰ পিছতে 6% ল'ৰা ছোৱালীয়ে স্কুল এৰি দিয়ে। তাৰমানে 100জন ল'ৰা ছোৱালীয়ে যদি স্কুলত নাম লগায়, LP স্কুলত, 6জনে 4 বছৰ পঢ়াৰ পিছতে পঢ়া বাদ দিয়ে, তেওঁলোকে স্কুললৈ অহা বন্ধ কৰে। তোমালোকে দেখিবা যে প্ৰথম প্ৰাথমিক বিদ্যালয়ত নাম লগাওঁতে আমাৰ ক্লাছত যিমান ছাত্ৰ ছাত্ৰী আছিল, লাহে লাহে সংখ্যাটো কমি গৈ আছে। তাৰ পিছত আপাৰ প্ৰাইমেৰী ক্লাছ 8লৈকে যেতিয়া আমি আগবাঢ়ি গৈ থাকো, আৰু 8জন ছাত্ৰ ছাত্ৰীয়ে পঢ়া বাদ দিয়ে। তাৰমানে কিমানজন হ'ল? প্ৰথম নাম লগাওঁতে যিমান ছাত্ৰ ছাত্ৰী আছিলে, ক্লাছ 8 পাওঁতে 14জন ছাত্ৰ ছাত্ৰী পঢ়া শুনাৰ পৰা আঁতৰি আহে। যেতিয়া আমি 9, 10, 11, 12ত পঢ়ো, তেতিয়া আৰু 25জন ছাত্ৰ ছাত্ৰীয়ে স্কুলৰ পৰা আঁতৰি আহে। তাৰমানে আমি যদি দেখা পাওঁ যে আমাৰ অসমত
এটা বছৰত LP স্কুলত যিমান ল'ৰা ছোৱালী এডমিশ্যন লয় স্কুল পাৰ হওঁতে হওঁতে 40% ছাত্ৰ ছাত্ৰীয়ে স্কুলৰ পৰা আঁতৰি যায়। এখন সমাজত যদি 100 জনৰ 40 জন ল'ৰা ছোৱালীয়ে স্কুলত নপঢ়ে, কলেজত নপঢ়ে, শিক্ষা দীক্ষা নকৰে, তেওঁলোকৰ সপোনবিলাক কেনেকে পূৰণ হ'ব? প্ৰতিজন ল'ৰা ছোৱালীৰ গাতে ভগৱান থাকে, ভগৱানৰ গুণ থাকে। প্ৰতিজন ল'ৰা ছোৱালীৰ অন্তৰতে একোটা প্ৰতিভা লুকাই থাকে। কিন্তু প্ৰতিভাৰ তেতিয়া বিকাশ হয় যেতিয়া আমি এটা পৰিৱেশ পাওঁ। স্কুল কলেজে আমাক সেই পৰিৱেশ দিয়ে। আৰু যোনে ঘৰৰ অৰ্থনৈতিক অভাৱত 5, 6, 7, 8তে পঢ়া শুনা এৰি দিয়ে, তেওঁলোকৰ প্ৰতিভাবিলাক নোহোৱা হৈ যায় আৰু বহুত প্ৰতিভা সমাজে হেৰুৱাই পেলায়। আজি এই 40% ছাত্ৰ ছাত্ৰীৰ মাজত যদি তেওঁলোকে পঢ়া শুনা কৰি থাকিলেহেঁতেন, বহুত ডক্তৰ হ'লহেঁতেন, ইঞ্জিনিয়াৰ হ'লহেঁতেন আৰু বহুতে বিভিন্ন কৰ্মক্ষেত্ৰত নিজৰ নাম উজ্জ্বল কৰিব পাৰিলেহেঁতেন। আজি আমি দেখা পাওঁ যে যেতিয়া এজন ল'ৰা ছোৱালীয়ে পঢ়াৰ পৰা আঁতৰি যায়, সমাজৰ ক্ষতি হয়, দেউতাক মাকৰ ক্ষতি হয় আৰু আমাৰ অসমখনৰ ক্ষতি হয়। সেইবাবে আমাৰ চৰকাৰে প্ৰচেষ্টা চলাই আহিছে যে কোনো ল'ৰা ছোৱালীয়ে যাতে অৰ্থনৈতিক অভাৱৰ কাৰণে স্কুল আৰু কলেজ এৰি যাবলগীয়া নহয়। তাৰ কাৰণে আমাৰ চৰকাৰে বহুবিলাক কাম হাতত লৈছে। স্কুললৈ আহো, কাৰোবাৰ কোনোবাৰ দেউতা মাই কিতাপ আমাক কিনি দিব নোৱাৰে, আমি কিতাপ চৰকাৰে দিয়াৰ ব্যৱস্থা কৰিছো। স্কুললৈ আহিলে আমাক এটা ইউনিফৰ্ম লাগে, আমি ক্লাছ 10লৈকে ল'ৰা ছোৱালীক বিনামূলীয়াকৈ ইউনিফৰ্ম দিয়াৰ ব্যৱস্থা কৰিছো। ঘৰত যদিও দেউতাক মাকে মৰম কৰে, কিন্তু ঘূৰি যাওঁতে, স্কুলৰ পৰা ঘূৰি যাওঁতে আমাৰ সময় লাগে। 3টা বাজে, 2টা বাজে, 3:30 বাজে। দুপৰীয়া আমি স্কুলতে মধ্যাহ্ন আহাৰৰ আমি ব্যৱস্থা কৰিছো। যেতিয়া আমি আপাৰ প্ৰাইমেৰীৰ পৰা উচ্চ মাধ্যমিকলৈকে যাওঁ, স্কুলখন আমাৰ অলপ দূৰত হয়। গাঁৱতে ঘৰতে LP ME খন লগত থাকে, কিন্তু আমাৰ হাইস্কুলখন অলপ দূৰত হয়। তাৰ বাবে আমি হাইস্কুলত যাবৰ কাৰণে ক্লাছ 9ৰ ল'ৰা ছোৱালীক আমি এখন চাইকেল দিছো। যেতিয়া এইবাৰৰ পৰা মেট্ৰিক পৰীক্ষাৰ আগতে যাতে আমাৰ ল'ৰা ছোৱালীয়ে কিতাপ কাগজ কিনিব পাৰে, নোটছ কিনিব পাৰে, কাৰো ঘৰত যাতে টকা পইচাৰ অভাৱৰ কাৰণে ল'ৰা ছোৱালীয়ে ভাল কিতাপ এখন কিনাৰ পৰা বঞ্চিত হ'ব নালাগে, এই বছৰৰ পৰা মেট্ৰিক পৰীক্ষাৰ্থীসকলক আমি প্ৰতি মাহত
300 টকাকৈ বেংকৰ একাউণ্টত দিয়া আৰম্ভ কৰিছো। আজি তোমালোক ক্লাছ 9ৰ ষ্টুডেণ্ট, তোমালোকে যেতিয়া ক্লাছ 10 পাবা, মেট্ৰিকৰ ফৰ্ম ফিল আপ কৰাৰ লগে লগে তোমালোকক আমি মাহত 300 টকাকৈ দি থাকিম। তাৰ পিছত মেট্ৰিক পৰীক্ষা আহিলে মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিল আপতো আমি পইচা দিব নালাগে, টকা পইচা দিব নালাগে, চৰকাৰে বিনামূলীয়াকৈ ফৰ্ম ফিল আপৰ ব্যৱস্থা কৰি দিব। তাৰ পিছত আমি মেট্ৰিক পাছ কৰিম। কলেজত নামভৰ্তি কৰিবলৈ 10,000 12,000 টকা লাগে। এই নামভৰ্তি কৰাৰ টকাটো চৰকাৰে দিব, যাতে আমি বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰো। আমি যেতিয়া হায়াৰ ছেকেণ্ডাৰীত গৈ পাম, এতিয়ালৈকে মই ল'ৰাৰ কথা কম লাহেকৈ, এতিয়ালৈকে হায়াৰ ছেকেণ্ডাৰীত 11-12 গৈ পোৱাৰ লগে লগে আমি ছোৱালীসকলক প্ৰত্যেক মাহত, বছৰত নহয়, প্ৰত্যেক মাহত আমি 1,000কৈ টকা দিওঁ, যাতে স্কুলত যাব পাৰে, কিতাপ কিনিব পাৰে। আৰু এই ছোৱালীজনীয়ে যেতিয়া ডিগ্ৰীত পঢ়িব, টকাকৈ দিওঁ। আৰু যেতিয়া ছোৱালীজনী বিশ্ববিদ্যালয়ত পঢ়িব, ছোৱালীজনীক আমি 2,500 টকাকৈ মাহত আমি দিওঁ। এতিয়া ল'ৰাবিলাকে মোক কৈ আছে যে মামা, আমাৰ কাৰণেও আপুনি যেনেকে ছোৱালীক নিযুত মইনা আঁচনি দিছে, আমাৰ কাৰণেও এটা বাবু আঁচনি এটা দিয়ক। কেইদিনমানৰ ভিতৰতে আমি ল'ৰাসকলৰ কাৰণেও এটা নতুন বাবু আঁচনি এটা দিম, যাতে তোমালোকৰ পঢ়া শুনাৰ দায়িত্ব আমি চৰকাৰে ল'ব পাৰো। তাৰ পিছত এইখিনি হ'ল আৰ্থিক কথা, কিন্তু আৰ্থিক কথাৰ লগে লগে আমি আৰু কাম কৰি আছো। আমাৰ স্কুলবিলাক আমি লাহে লাহে 8 কোটিকৈ টকা দি, 6 কোটিকৈ টকা দি আমাৰ স্কুলবিলাক আমি নতুনকৈ নিৰ্মাণ কৰাৰ কাম আৰম্ভ কৰিছো। চাহ বাগিচাত ল'ৰা ছোৱালীয়ে যাতে পঢ়িব পাৰে, আমি চাহ বাগিচাত হাইস্কুল নিৰ্মাণ কৰিছো, হায়াৰ ছেকেণ্ডাৰী নিৰ্মাণ কৰিছো। কলেজত যাতে সকলোৱে চিট পায়, আমি নতুন নতুন কলেজ নিৰ্মাণ কৰিছো। আমাৰ ল'ৰা ছোৱালীয়ে যাতে ইউনিভাৰ্চিটিত পঢ়িব পাৰে, আমি নতুন নতুন বিশ্ববিদ্যালয় নিৰ্মাণ কৰিছো। আমাৰ ল'ৰা ছোৱালীয়ে যাতে মেডিকেল পঢ়িব পাৰে, আমি অসমত 25খন মেডিকেল কলেজ বনাই আছো, 15খন হৈ গ'ল। ইঞ্জিনিয়াৰিং কলেজ কৰি আছো, যাতে দুখীয়া ল'ৰা ছোৱালী, মধ্যবিত্ত ল'ৰা ছোৱালীয়ে সকলোৱে নিজৰ সপোনবিলাক পূৰণ কৰিব পাৰে। এতিয়া বহুতে কয় যে পঢ়া শুনা কৰি আমি কি কৰিম? আমি কি কৰিছো যে পঢ়া শুনা কৰাৰ পিছত আমি ল'ৰা ছোৱালীক মেৰিটৰ ভিত্তিত চৰকাৰী চাকৰি দিছো। আজি আমাৰ অসমত তোমালোকে দুদিন পিছত স্কুলত পঢ়িবা, সেমি কণ্ডাক্টৰ চিপছ আমি নতুন নতুন উদ্যোগ আনিছো। অসমতে আমি মোবাইল ফোন নিৰ্মাণ কৰা কাৰখানা খুলিব খুজিছো। আমি
অসমতে আমি বাঁহৰ পৰা এৰোপ্লেনত উৰিব পৰা তেল নিৰ্মাণ কৰাৰ ধৰণৰ আমি নতুন নতুন উদ্যোগ স্থাপন কৰিব খুজিছো। কাম আৰম্ভ হৈ গৈছে। আজি আমাৰ অসমত যাতে নতুন প্ৰজন্ম, তোমালোক যেতিয়া ডাঙৰ হবা, প্ৰত্যেকজন ল'ৰাই অসমত যাতে কিবা এটা কৰিব পাৰে, তাৰ বাবে আমি অসমত উদ্যোগীকৰণ, কৃষিৰ উন্নতি, হৰ্টিকালচাৰ, ভেটেনাৰী সকলো দিশতে আমাৰ ৰাজ্যখনক আমি আগুৱাই লৈ যোৱাৰ পৰিকল্পনা কৰিছো। যোৱা 5 বছৰত আমি এনেকৈ অসমৰ ছাত্ৰ ছাত্ৰীৰ বাবে নিৰন্তৰ কাম কৰিছো আৰু ইয়াৰ ফলাফলো আহিছে। প্ৰাথমিক বিদ্যালয়ত 6% ল'ৰা ছোৱালীয়ে স্কুল এৰি থৈ গৈছিল। আজি আমি তাক 4%লৈ নমাই আনিব সক্ষম হৈছো। এমই স্কুলত 8% ল'ৰা ছোৱালীয়ে স্কুল এৰি থৈ গৈছিল। এতিয়া আমি তাক 5%লৈ নমাবলৈ সক্ষম হৈছো আৰু উচ্চ মাধ্যমিকত 25% ল'ৰা ছোৱালীয়ে স্কুল এৰি থৈ গৈছিল। তাক আজি আমি 17%লৈ নমাবলৈ সক্ষম হৈছো। অৰ্থাৎ আমি লোৱা প্ৰচেষ্টাবিলাকে আজি কৰবাত নহয় কৰবাত আমি সফল আৰু প্ৰভাৱী হোৱাৰ প্ৰমাণ আমি লাহে লাহে দেখা পাইছো। মই এটাই কথা ক'ব বিচাৰো, যি ল'ৰা ছোৱালীৰ একাগ্ৰতা থাকিব, অধ্যাৱসায় থাকিব, ইচ্ছা শক্তি থাকিব, আমি সকলোৱে জগত জয় কৰিব পাৰো। আমি নিজক এজন সুস্থ মানুহ বুলি, আমি এজন শক্তিশালী মানৱ সম্পদ হিচাপে নিজক আমি প্ৰতিষ্ঠা কৰিব পাৰো। মই কেইটামান উদাহৰণ দিব খুজিছো। আজিৰ পৰা 10 দিন আগতে মোক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাতিপুৱা 5:30 বজাত ফোন কৰিছিলে। ৰাতিপুৱা মোৰো টোপনিতে আছিলো, ফোন বাজিলে মই ফোন উঠালো। মোদী ডাঙৰীয়াই মোক ফোনত ক'লে যে হিমন্ত, তই এবাৰ চিমুক লগ পাই লবি। তেতিয়া মই মনতে ভাবিলো যে মোক ভুলতে ফোন লগালে নেকি, কাৰণ মইতো কোনো চিমুক চিনি নাপাওঁ। তেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই আকৌ এবাৰ সুধিলো যে প্ৰধানমন্ত্ৰী জী, मैं हिमंत बात कर रहा हूं, मैं हिमंतই কৈ আছো। তেতিয়া মোদী ডাঙৰীয়াই মোক ক'লে, মই তোকে কৈছো। মই ফোনটো থলো। মোৰ চিন্তা হৈ থাকিলে যে চিমু কোন, কাৰ কথা ক'লে, কবাত কিবা গণ্ডগোলে লাগিলে নেকি। কাকো ফোনো কৰিব নোৱাৰো। তেতিয়া ৰাতিপুৱা 5:30 বাজি আছে। মই যেনে তেনে টেনচনত, যেনেকে তোমালোকক শিক্ষকে কেতিয়াবা খং উঠিলে তোমালোকৰ ভয় লাগে, টেনচন হয়, আমাৰো প্ৰধানমন্ত্ৰীয়ে ফোন কৰিলে আমাৰো ভয় লাগে, আমাৰো টেনচন হৈ থাকে। মই যেনে তেনে 3 ঘণ্টা পাৰ কৰিলো। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় 9টা-8টাতে খোলে। মই ফোন কৰিলো যে ৰাতিপুৱা মোক প্ৰধানমন্ত্ৰীয়ে ফোন কৰিছিলে, চিমুক লগ পাব ক'লে, মোক অলপ জনাব পাৰিব নেকি কোন চিমু। তেতিয়া মোক তেওঁলোকে ক'লে যে চিমু মানে চিমু দাস। কোন ছোৱালী? অসমৰ এগৰাকী ছোৱালী,
যোৱাকালি প্ৰধানমন্ত্ৰীক লগ পাইছিলে কিয় লগ পাইছিলে যে এইবাৰ ৱৰ্ল্ড ব্লাইণ্ড ক্ৰিকেটত ইণ্ডিয়া চেম্পিয়ন হৈছে আৰু চেম্পিয়ন ইণ্ডিয়া টিমত অসমৰ চিমু দাসেও খেলিছিলে যোৱাকালি প্ৰধানমন্ত্ৰীয়ে তাইক লগ পাইছিলে আৰু তাই অসমৰ কথা কৈছিলে সেইকাৰণে আপোনাক লগ কৰিব দিছে মই বুজিলো যে ময়ে নাজানো অসমৰ ছোৱালীয়ে ইমান নাম কৰিছে কিন্তু প্ৰধানমন্ত্ৰীয়ে জানে নিজকে মোৰ অলপ অপৰাধী যেন লাগিলে সিমুক মই ফোন কৰিলো যে মা এবাৰ গুৱাহাটীত আহা সিমুৱে ক'লে মোৰ 3 দিন ইয়াত কাম আছে মই অমুক তাৰিখে গৈ আপোনাক লগ পাম 3 দিন আগতে সিমুৱে মোক লগ কৰিলে মই সিমুক সুধিলো তোমাৰ ঘৰ ক'ত মোৰ ঘৰ নগাঁৱৰ কঠিয়াতলিত কেনেকে তুমি ক্ৰিকেট খেলিলা বোলে মই সৰুতে মোৰ এটা বিশেষ জ্ঞান আছে যে মই চকু দি দেখা নাপাওঁ কিন্তু কাণেদি মই যি শুনো তাক মই কেপচাৰ কৰি লওঁ কাণেদি যি শুনো তাক মই নিজে নিজে মুখস্থ ৰাখিব পাৰো মোৰ এই সৰুতে কেইজনমান মানুহে মোৰ এই গুণটো দেখা পায় মোক গুৱাহাটীৰ মনফৰ্ড স্কুললৈকে লৈ আহিলে মই 2 বছৰ তাতে পঢ়িলো তাতে মোক কোনোবাই ক'লে যে মই দিল্লীত যাব লাগে চাব গোটেই ব্লাইণ্ড ছোৱালী অন্ধ ছোৱালী দেউতাক মাক লগত নাই নিজে নিজে মনফৰ্ড স্কুলৰ পৰা তাই দিল্লীত গ'ল দিল্লীৰ এখন ব্লাইণ্ড স্কুলত নাম লিখালে তাতে তাই গম পালে যে ব্লাইণ্ড ছোৱালীয়ে ক্ৰিকেটো খেলে সিনিয়ৰৰ লগত তাই ক্ৰিকেট খেলিবলৈ গ'ল আৰু এইবাৰ ৱৰ্ল্ড বিশ্ব চেম্পিয়নশ্বিপত তাই ইণ্ডিয়ান টিমত পাৰ্টিচিপেট কৰিলে আৰু ভাৰতলৈ নাম কঢ়িয়াই আনিলে তাৰ মানে ইচ্ছা শক্তিয়ে উইল পাৱাৰে আমাক কিমান দূৰলৈ লৈ যাব পাৰে অসমৰ মানুহে আমি নাজানো খেলিলে অসমৰ পৰা গ'ল দিল্লী পালেগৈ দিল্লীত খেলিলে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে নাজানে প্ৰধানমন্ত্ৰীয়ে তাইক লগ পালে আৰু মোক প্ৰধানমন্ত্ৰীয়ে ক'লে যে তই তাইক লগ কৰিবি তাৰ মানে সৰু পৰিয়ালত জন্ম হৈ আমি কিমান ডাঙৰ কাম কৰিব পাৰো তাৰ উদাহৰণ সিমু দাস লভলীনা বৰগোহাঁই হিমা দাস আজি আমি সকলোকে দেখা পাওঁ সৰু পৰিয়ালত জন্ম হৈ মানুহ কিমান ডাঙৰ হ'ব পাৰে মানুহে আকাশ চুব পাৰে তাৰ উদাহৰণ আজি আমাৰ অসমত বহুতো উদাহৰণ আমাৰ অসমত আজি আমি দেখা পাওঁ তোমালোকে জানা যে টমাছ আলভা এডিসনে লাইটৰ বাল্ব নিৰ্মাণ কৰিছিল এই যে বাল্ববিলাক আমি দেখিছো ইয়াৰ প্ৰথম আৱিষ্কাৰ আছিলে কোনে কৰিছিলে টমাছ আলভা এডিসনে কৰিছিলে কিন্তু এই বাল্বটো বনোৱাৰ আগতে আৱিষ্কাৰ কৰাৰ আগতে তেওঁ 10,000 টাইমছ ফেইল হৈছিলে 10,000 বাৰ পৰীক্ষা কৰি 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 বিফল হৈছিলে আৰু 10,001 নম্বৰ বাৰত তেওঁ বাল্ব উৎপাদন কৰিলে যদি টমাছ আলভা এডিসনে 10,000 বাৰ চেষ্টা নকৰিলেহেঁতেন আজি আমি কেতিয়াও লাইটৰ বাল্ব দেখা নাপালোহেঁতেন আৰু ৰাতি আমি সদায় অন্ধকাৰত থাকিবলগীয়া হ'লহেঁতেন আজি আমাৰ মাজত এনেকুৱা বহুত উদাহৰণ
আমি দেখিছো যে এভাৰেষ্টত প্ৰথম কোনে উঠিছিলে এডমান হিলাৰী আৰু টেনজিং নৰগে এই দুইগৰাকীয়ে এভাৰেষ্ট জয় কৰাৰ পিছত বিশ্বৰ বহুত মানুহে আজিও এভাৰেষ্ট জয় কৰে মানুহে মৃত্যু খাবতি লয় বহুত মানুহ মৃত্যু হয় কিন্তু এভাৰেষ্টত গলে মোৰ মৃত্যু হ'ব পাৰে তাক জনাৰ পিছতো মানুহ বাৰে বাৰে এভাৰেষ্টলৈ যায় কাৰণ মানুহে সদায় শিখৰত গৈ থিয় হ'ব বিচাৰে মানুহে জানে যে ই প্ৰত্যাহ্বানেৰে ভৰা কাম কিন্তু প্ৰত্যাহ্বান থাকিলেও মানুহে প্ৰত্যাহ্বানক জিকি সদায় শিখৰত উপনীত হ'ব খোজে আজি আমাৰ মাজত বহুতো সফল ব্যক্তি আছে বহুতো বিজ্ঞানী আছে ডক্টৰ আছে ইঞ্জিনিয়াৰ আছে একোটা সৰু পৰিয়ালৰ পৰা কোনোবা দেউতাক মাকে খেতি কৰে কোনোবাই পাণ তামোলৰ দোকান দিয়ে কোনোবাই ঠেলা চলাই ৰিক্সা চলাই যোৱা কেইদিনমান আগতে অসম চৰকাৰে চাকৰি দিওঁতে মই দেখা পাইছিলো যে কেনেকৈ নিজৰ প্ৰতিভা আৰু নিজৰ ইচ্ছা শক্তিৰ ফলত আজি মানুহে সফলতাৰ শিখৰলৈ আৰোহণ কৰিছে আজি আমাৰ অসমত আমি এনে এখন সমাজ বিচাৰো য'ত প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰে নিয়মিতভাৱে স্কুললৈ যায় নিজৰ অন্তৰত লুকাই থকা প্ৰতিভাক নিজে চিনি পাবলৈ শিকে আৰু প্ৰতিভাৰ অন্বেষণ কৰি একোটা সফল মানৱ সম্পদলৈ পৰিণত হ'ব পাৰে মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে আমি যেন কেতিয়াও পঢ়া শুনাক ভয় নকৰো অংকক ভয় নকৰো বিজ্ঞানক ভয় নকৰো ইংৰাজীক ভয় নকৰো কাৰণ আমি যদি সফল ব্যক্তি হ'ব লাগে তেতিয়াহ'লে নিয়মিত পঢ়া শুনা আৰু নিয়মিত অধ্যয়ন সদায় আমি স্কুলত যাম স্কুল আমি ক্ষতি নকৰো স্কুলৰ পৰা ঘূৰি অহাৰ পিছত অলপ হলেও আমি খেলিম কাৰণ আমাৰ মানুহক যেনেকৈ আমি যেনেকৈ ভাত নাখালে পানী নাখালে জীয়াই থাকিব নোৱাৰো আমাৰ শৰীৰকো অলপ অলপ এক্সাৰসাইজ লাগে ব্যায়াম লাগে তেতিয়াহে শৰীৰে আমি কোৱা মতে কাম কৰি থাকিব পাৰে ৰাতিপুৱা আমি সোনকালে উঠিম সূৰ্য উঠাৰ লগে লগে আমি ৰাতিপুৱা টোপনিৰ পৰা উঠিব লাগে ৰাতিপুৱা পঢ়া কথাবোৰ ৰাতি পঢ়াতকৈ বেছিকৈ মনত থাকে কাৰণ সেই সময়ত আমি অত্যন্ত ফ্ৰেছ হৈ থাকো ৰাতিপুৱা শুই উঠি ভগৱানক প্ৰাৰ্থনা জনাই আমি ৰাতিপুৱা পঢ়িব লাগে প্ৰত্যেক দিনা স্কুলত যাব লাগে স্কুলৰ পৰা ঘূৰি আহি অলপ হলেও খেলিব লাগে মা দেউতাক ঘৰৰ কামত অকণমান সহায় কৰি দিব লাগে আৰু ৰাতি আকৌ এবাৰ অধ্যয়ন কৰি খোৱাৰ আগতে আকৌ এবাৰ ভগৱানক প্ৰাৰ্থনা কৰি আমি বিছনালৈকে যাব লাগে নিয়মানুবৰ্তিতা সকলোৱে যাতে
ৰাতিপুৱা সোনকালে উঠে, অধ্যয়ন কৰে, স্কুলত যায়, ঘূৰি আহি খেলিলো, গান গালো, দেউতা মাক কামত সহায় কৰিলো আৰু ৰাতি অধ্যয়ন কৰি ভগৱানক ধন্যবাদ জনাই টোপনিলৈকে গলো। এই ৰুটিন নিয়মানুবৰ্তিতা যাৰ জীৱনত সমাহিত হৈ থাকে, সি কেতিয়াও জীৱনত পৰাজিত হ'ব নোৱাৰে। দ্বিতীয়, যি ল'ৰা ছোৱালীয়ে দেউতাক মাকক সন্মান নকৰে, সেই ল'ৰা ছোৱালীয়ে বহুদূৰ আগুৱাব নোৱাৰে। কাৰণ বৰষুণ আহিলে আমি যেনেকে ছাতি লওঁ, দেউতা মা আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ আশ্ৰয়। যি ল'ৰা ছোৱালীয়ে নিজৰ দেউতাক মাকক সন্মান কৰে, দেউতাক মাকক মৰম কৰে, সেই ল'ৰা ছোৱালীয়ে সফলতা লাভ কৰিবই। কাৰণ দেউতা আৰু মা হৈছে আমাৰ জীৱনলৈ ভগৱানক প্ৰতিনিধিত্ব কৰে। মোৰ দেউতা আৰু মায়ে হৈছে, আমি ভগৱান কোনেও দেখা নাই, কিন্তু মোৰ দেউতা আৰু মায়ে হৈছে মোৰ বাবে ভগৱান। ভগৱানক আমি দয়ালু বুলি জানো, মৰমীয়াল বুলি জানো, আৰু মোৰ দেউতা মায়ে ভগৱানক আমাৰ জীৱনত প্ৰতিনিধিত্ব কৰে। গতিকে সকলো ল'ৰা ছোৱালীয়ে দেউতা মাক আমি সন্মান কৰিম, মৰম কৰিম। দেউতা মাৰ কথা আমি সদায় চিন্তা কৰিম যে দেউতাই এইটো জায়গাত যাব দিছে, যাব দিয়া নাই। অকণমান হলেও দেউতাৰ কথাখিনিক আমি গুৰুত্ব দিম। তৃতীয়তে, মোবাইল আমি ইমানেই চাব লাগে যাৰ পৰা আমি শিকিব পাৰিম। মোবাইলে আমাক শিকাব নে আমি মোবাইলৰ পৰা শিকিম? এটা মোবাইল, তাত বহুত কথা আহে, কিন্তু যদি আমি মোবাইলক ভাল কৰি চাব জানো, তেতিয়াহ'লে আমি নজনা বহুত কথা জানিব পাৰো। সদায় আমাৰ হাতত থকা মোবাইল, যাৰ যাৰ হাতত মোবাইল আছে, ফেচবুক, ইনষ্টাগ্ৰাম চাবৰ কাৰণে মোবাইল নহয়। আমি যাতে মোবাইলৰ জৰিয়তে ভূগোল, বুৰঞ্জী, বিজ্ঞান, ক্ৰীড়া, নতুন নতুন পৃথিৱীৰ খবৰবিলাক আমি যাতে পাব পাৰো। ইয়াৰ লগতে আমি সকলোৱে নিয়মিতভাৱে স্কুলত যাম, স্কুল আমি ক্ষতি নকৰো। আৰু যিহেতু আজি আমি ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰী, মেট্ৰিকত ভাল ৰিজাল্ট কৰি স্কুলখনৰ, সমাজৰ আৰু দেউতা মাৰ নাম আমি যাতে জিলিকাই তুলিব পাৰো, তাৰ কাৰণে আমি প্ৰচেষ্টা কৰিম। সেই সংকল্পও আমাৰ জীৱনত থাকিব লাগিব। মই আজি ডিব্ৰুগড়ত তোমালোকক লগ পালো, মনৰ কেইটামান কথা কলো। সকলোৰে চকুত মই আশা, প্ৰত্যাশা দেখা পাওঁ। য'তেই মই ল'ৰা ছোৱালীক দেখা পাওঁ, মই প্ৰত্যেকগৰাকী ল'ৰা ছোৱালীৰ ভিতৰত এক অদ্ভুত শক্তিক দেখা পাওঁ। আমি যদি সেই শক্তিক সাধনা কৰিব পাৰো, আমি যদি নিজক সমাজত প্ৰতিষ্ঠা কৰিব পাৰো, আমাৰ ৰাজ্যখন, আমাৰ দেশখন, আমাৰ সমাজখন নিশ্চিতভাৱে আগুৱাই যাব। পুনৰ এবাৰ আজি যিসকলে চাইকেল পাব, তেওঁলোকক মই ধন্যবাদ জনাইছো, অভিনন্দন জনাইছো। আৰু সকলোৱে যাতে পঢ়া শুনা, খেলা ধূলাৰ মাজেৰে নিজৰ জীৱন আগুৱাই লৈ যায়, তাৰ বাবে সকলোকে মই আকৌ এবাৰ
শুভেচ্ছা জনালো মেট্ৰিক কেতিয়া হ'ব অহা বছৰ পৰীক্ষাৰ প্ৰশ্ন মেট্ৰিকত টান লাগে নে সহজ লাগে কাক কাক সহজ লাগে হাত দাঙোচোন আৰু কাক কাক টান লাগে বঢ়িয়া তাৰ মানে আমাৰ ইয়াতে টান লগাও ল'ৰা ছোৱালী আছে সহজ লগা ল'ৰা ছোৱালীও আছে আমিতো প্ৰশ্ন মাজত কাটিম টান লগা ছাত্ৰ ছাত্ৰীখিনিও পঢ়িব লাগিব সহজ লগা ছাত্ৰ ছাত্ৰীখিনিও পঢ়িব লাগিব আৰু অহাবাৰ আমি সকলোৱে সুন্দৰ কৰি মেট্ৰিকত ৰিজাল্ট কৰিব লাগিব আজি মই যিমানখিনি কলো যে আমি এইটো কৰিছো তোমালোকে যদি মেট্ৰিকত ভাল ৰিজাল্ট কৰা আজি আমি যিমান কৰিছো তাতকৈও ইমান বেছি কৰিবৰ বাবে আমি চেষ্টা কৰিম হ'ব কিমান বেছি কৰিব লাগিব ইমান নে ইমান কৰিব লাগিব বঢ়িয়া আমি ইমানে কৰিম তোমালোকে খালি ভালকৈ পঢ়া শুনা কৰিবা বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি মাননীয় মুখ্যমন্ত্ৰী অসম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো এবাৰ আমি আগবাঢ়িছো মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া চাইকেল বিতৰণ কৰিবলৈ আমন্ত্ৰণ জনাইছো মঞ্চলৈ মানকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ মৃগাংক সোণোৱালক লগে লগে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো বগীবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী দীপিকা শৰ্মাক এয়া প্ৰথমে মৃগাংক সোণোৱাল মানকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰক আমি মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা চাইকেল গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছো এয়া মৃগাংক সোণোৱাল এয়া দীপিকা শৰ্মা আগবাঢ়ি গৈছে বগীবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা বিনামূলীয়া চাইকেল গ্ৰহণ কৰিবৰ কাৰণে আৰু মঞ্চত উপবিষ্ট আমাৰ সন্মানীয় অতিথিসকলে সহযোগিতা আগবঢ়াইছে এবাৰ এয়া অনামিকা গগৈ লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী অনামিকা গগৈ লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী টাইফাকে উচ্চ আৰু মধ্য প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ৰঞ্জন নকবিক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো তাৰপিছতে আমি মঞ্চত উপস্থিত হ'বৰ কাৰণে অনুৰোধ জনাইছো দিৰিয়াল চাহবাগিচা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ নিখিল মুণ্ডাক স্মৰণিকা দাস ৰহমৰণীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছো স্মৰণিকা দাস ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো মৃগাংক সোণোৱাল মানকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ বগীবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী দীপিকা শৰ্মা লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী অনামিকা গগৈ টাইফাকে উচ্চ আৰু মধ্য প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ৰঞ্জন নকবি দিৰিয়াল চাহবাগিচা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ নিখিল মুণ্ডা ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী স্মৰণিকা দাস আমি আটাইকেইগৰাকী শিক্ষাৰ্থীকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো এবাৰ আমি